বিজেপিৰ বৰ্ষীয়ান নেতা কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান হ'ল। এই যে কবীন্দ্ৰ পুৰকায়স্থ, এখেতক বিজেপিৰ উত্তৰ পূবৰ পিতামহ বুলি কোৱা হয়। 1977 চনতে তেখেতে সেই সময়ৰ জনতা পাৰ্টিত যোগদান কৰিছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া সেইটো ভাগ হ'ল, বিজেপি হ'ল, তেতিয়া 80 চনত উত্তৰ পূবত বিজেপিৰ প্ৰসাৰ আৰু প্ৰতিষ্ঠাৰ কাৰণে সকলোবোৰ কৰিছিল। এগৰাকী শিক্ষক আছিল। মানে আত্মসমৰ্পণৰ মনোভাৱেৰে কেনেকে তেওঁলোকে দলটোক সেৱা কৰিছিল সেই কথাটো ক'বলৈ মন গৈছে। তাৰ বিপৰীতে অপৈতা একাংশ লিডাৰে এতিয়া কেনেকে ভাৰতীয় জনতা পাৰ্টিক গেলাই পেলাইছে সেই কথাটোৱে ক'ব খুজিছোঁ। কবীন্দ্ৰ পুৰকায়স্থৰ দৰে ব্যক্তিসকল সৰ্বজন শ্ৰদ্ধেয়। তেওঁলোকৰ যিটো মানৱতাবাদ চিন্তা চেতনা সেয়া ভাৰতীয় জনতা পাৰ্টিত প্ৰতিফলিত হৈছিল। কিন্তু এতিয়া কি হৈ আছে? আৰু মন কৰক, এই পুৰকায়স্থই বাজপেয়ীজী আদৱানীৰ লগত একেলগে কাম কৰিছিল। আৰু ভাল লগা কথাটো হ'ল, যেতিয়া প্ৰথমবাৰ 1998 চনত বিজেপিৰ চৰকাৰ হৈছিল কেন্দ্ৰত, মানে বাজপেয়ীৰ নেতৃত্বত, তেতিয়া পুৰকায়স্থ ডাঙৰীয়াই মন্ত্ৰীসভাটোত স্থান পাইছিল। গতিকে এইসকল পূজনীয় ব্যক্তিৰ তুলনাত আমি যদি বৰ্তমান বিজেপিৰ নেতাসকলক চাওঁ, কেনেকুৱা লাগে আপোনালোকে ভাবক। যিখিনি সময়ত অৰ্থাৎ 1977 চনত যিখিনি সময়ত আপোনাৰ বিজেপি কৰিছিল পুৰকায়স্থ, সেইখিনি সময়ত বৰ্তমান একাংশ অপৈতা নেতাই যি ধৰণে বিজেপিৰ হৈ ওকালতি কৰে তেওঁলোকৰ জন্মই হোৱা নাছিল। আৰু এই আকাশ পাতাল যে পাৰ্থক্য আদৰ্শগত, কিহৰ বাবে এই কাৰবাৰটো হ'ল, এই কথাবোৰ বিজেপিয়ে আত্মবিশ্লেষণ কৰেনে? কিয় জ্যেষ্ঠ নেতাসকল লাহে লাহে আঁতৰি যাবলৈ বাধ্য হ'ল? যেনে প্ৰতিষ্ঠাকালৰ অন্যতম নেতা ৰাজেন গোহাঁই ডাঙৰীয়া আঁতৰি গ'ল, 4বাৰ সাংসদ আছিল, সভাপতি আছিল। অশোক শৰ্মা নলবাৰীৰ তেখেত আঁতৰি গ'ল, RP শৰ্মা আঁতৰি গ'ল। এই যে আঁতৰি গ'ল, কিয় আঁতৰি গ'ল, এই কথাবোৰ বিজেপিৰ শীৰ্ষ নেতৃত্বই বিশ্লেষণ কৰেনে? নে তেওঁলোকে সহজভাৱে গ্ৰহণ কৰে? এতিয়া আমাৰ কথাটো হ'ল, এই যে বিজেপিৰ আকাশ পাতাল পাৰ্থক্য, এই কাৰবাৰবোৰ কোনে কৰিছে, কেনেকে কৰিছে? এতিয়া চাওক, বৰ্তমানত বিজেপিৰ উঠি ৰজা বহি ৰজা কোন? প্ৰাক্তন কংগ্ৰেছী কেইজনমান। যিকেইজন প্ৰাক্তন কংগ্ৰেছীয়ে কংগ্ৰেছত থকাৰ সময়ত মানে দুৰ্নীতিৰ লেটি লৈ আছিল, তেওঁলোকে এতিয়া বিজেপিত উঠি ৰজা বহি ৰজা নহয়নে? যেনে ধৰি লওক জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, দিগন্ত কলিতা, মানৱ ডেকা, তেওঁলোকে যদি বিজেপিৰ আদৰ্শৰ কথা কয়, এই কবীন্দ্ৰ পুৰকায়স্থৰ আত্মাই কি ক'ব কওকচোন? বা তেওঁ কি ভাবিছিল? কবীন্দ্ৰ পুৰকায়স্থ ক'ত আৰু এওঁলোক ক'ত? এনেকুৱা নালাগে নে ক'ত হৰিদ্বাৰ আৰু ক'ত গুজ্জৰদাৰ? আৰু এই কথাবোৰ আপোনালোকে বিশ্লেষণ কৰা উচিত, এই কথাবোৰ আপোনালোকে আলোচনা কৰা উচিত, আৰু ইয়াৰ পৰা আপোনালোকে পৰিত্ৰাণ হোৱাৰ কথাবোৰ চিন্তা কৰা উচিত। এইকাৰণে কৈছো, ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ লোকসকলৰ যি ত্যাগ, সেই ত্যাগখিনিক অশ্ৰদ্ধা কৰা ব্যক্তি নাই। ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ ব্যক্তিসকলৰ যিটো মানৱতাবাদী দৃষ্টিভংগী বা তেওঁলোকৰ যিটো শান্তি সম্প্ৰীতি বা তেওঁলোকৰ যিটো মানৱীয় চেতনা, তাক অস্বীকাৰ কৰাৰ কাৰো সাহস নাই। কিন্তু এতিয়া হৈছে কি? বিজেপিৰ নামত এতিয়া কি হৈ আছে? কেৱল বিভাজন। বিজেপি এতিয়া কি কৰি আছে? এই কথাবোৰ যদি আমি চাওঁ, তেতিয়াহ'লে কম যে পুৰকায়স্থহঁতে গঢ়ি থৈ যোৱা বিজেপি দলটো বৰ্তমান এওঁলোকে ধ্বংস কৰি পেলাইছে, বেছিভাগেই ধ্বংস কৰি পেলাইছে, যাৰ কাৰণে মহভংগ হৈছে আৰু যাৰ বাবে বিজেপিৰ শীৰ্ষ বা জ্যেষ্ঠ নেতাসকল লাহে লাহে অৱহেলিত হৈ আছে বা আঁতৰি আছে বা তেওঁলোকে নিজকে আঁতৰাই ৰাখিছে। মন কৰক, এই পুৰকায়স্থ ডাঙৰীয়াই 1950-51 চনতেই RSS কৰা মানুহ, আৰু বৰ্তমান একাংশ RSS নেতাই কি কৰে? শ্মশানৰ নামত টকা খায়, মানে ঠিকা ঠেকুলি কৰি টকা খায়, মুখত সাংঘাতিক ভাল কথা কয়, গীতাৰ কথা কয়, ভাগৱতৰ বাণী কয়, বিভিন্ন ধৰণৰ ভাগৱতৰ কথা কয়, ভাল ভাল কথা কয়, কিন্তু কামবোৰ সেই কৰে। গতিকে এই যিটো আকাশ পাতাল পাৰ্থক্য, এই পাৰ্থক্যবোৰ কিন্তু আমি নতুনকৈ বিশ্লেষণ কৰি চোৱাৰ সময় আহিল। আৰু ইয়াৰ পৰা বিজেপিয়ে যদি শিকে, তেতিয়াহে কামত আহিব। নহ'লে বিজেপি আৰু অন্য দলৰ মাজত কোনো পাৰ্থক্য নাথাকিব। কাৰণ বিজেপিৰ যি নীতি আদৰ্শ আছিল, সেই নীতি আদৰ্শ এতিয়া আছেনে নাই, সেই কথাবোৰো শীৰ্ষ নেতৃত্বই নিজক সুধি চাবচোন। আৰু যেতিয়া কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ মৃত্যুৰ খবৰটো আমি পাইছিলো, তেতিয়া সমান্তৰালভাৱে বিজেপিৰ একাংশ নেতাৰ বক্তব্যও আমি শুনিবলৈ পাইছিলো। তেওঁলোকে কৈছিল যে উত্তৰ পূবৰ পিতামহ, তেওঁক হেৰুৱাই সাংঘাতিক লোকচান, কৈছেহে, অনুভৱ কৰা নাই। গতিকে আমাৰ দীঘলী ভক্তৰ কথা হ'ল, বিজেপিয়ে আত্মসংশোধন হোৱাৰ কাৰণে চেষ্টা কৰক। ভাৰতীয় জনতা পাৰ্টিয়ে যি ধৰণে সাম্প্ৰদায়িক চিন্তাৰে দলটোক আগুৱাই নিব খুজিছে, পৰিহাৰ কৰক। এনেকে নহয়, এনেকে নচলে। কথাটো এইকাৰণে কৈছো, এই কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াহঁতৰ মানে গণভিত্তি আছিল কাৰণে, তেখেতসকলৰ সততাৰ প্ৰতি মানুহ শ্ৰদ্ধাশীল আছিল কাৰণে 1991 চনত বিজেপিয়ে বৰাকত 9খন আসন জয় কৰিছিল। ভাবক, সেই 91 চনত 9খন আসন, আৰু কাৰ নেতৃত্বত?
এই কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াহঁতৰ নেতৃত্বত। গতিকে কিয় হৈছিল সেইখিনি সময়ত, যিখিনি সময়ত প্ৰবল প্ৰতিৰোধ আছিল, সেইখিনি সময়ত বিজেপিক প্ৰতিষ্ঠা কৰি বিজেপি বিধানসভালৈ নিৰ্বাচিত হৈ অহাটো কম কথা নহয়। গতিকে সেই অসহজ অসাধ্য কামটো সাধন কেনেকৈ কৰিছিল কথাবোৰ ভাবি চাব। আৰু আপোনালোকে এতিয়া কি কৰি আছে, গাৰ জোৰেৰে চব কৰিব খুজিছে, আপোনালোকে চবকে মানে দমন কৰিব খুজিছে, আপোনালোকে চবকে উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰ কৰিব খুজিছে। এই কথাবোৰ এৰক। শেষত কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ আত্মাৰ প্ৰতি আমি DKB ফেক্টৰীয়ে শ্ৰদ্ধাঞ্জলি জনালোঁ। ধন্যবাদ। জয় অসম।